সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টো থাম্বনেল আৰু টাইটেল দেখি গম পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছো। হয়, এটা বিজ্ঞাপন ওলাইছে, আপোনালোকে নিশ্চিতভাৱে পাইছে, আৰু যদি নাই পোৱা আমি টেলিগ্ৰামত এভেইলেবল কৰি দিম। অসমৰ বেংকত এতিয়া প্ৰায় 12,000তকৈ অধিক পদত আচলতে শিক্ষানবিছত আপোনালোকক এপইণ্ট কৰিবলৈ গৈ আছে। তাৰ বিজ্ঞাপন তেওঁলোকে মুকলি কৰিছে। সম্পূৰ্ণ অফিচিয়েল এডভাৰটাইজমেণ্টখন মই টেলিগ্ৰামত এভেইলেবল কৰি দিম, আপোনালোকে নিজেও চাই ল'ব পাৰিব। তো 12,000তকৈ অধিক পদত শিক্ষানবিছৰ পদ মুকলি হৈছে। কেৱল যদি আপোনালোকে যিকোনো শাখাৰ গ্ৰেজুৱেট ডিগ্ৰী গ্ৰহণ কৰিছে, BA BSc BCom বা BTech ডিগ্ৰী গ্ৰহণ কৰিছে, তেতিয়াহ'লে ইয়াতে আপোনালোকে আবেদন কৰিব পাৰিব। কেৱল মাত্ৰ এটা লিখিত পৰীক্ষাৰ যোগেদিয়ে আপোনালোকৰ ইয়াতে এপইণ্ট হ'ব। চ' আজি আপোনালোকে আবেদন কৰক, আৰু এই ধৰণৰ সুযোগবোৰ সাধাৰণতে আপোনালোকে হাতৰ পৰা হেৰাই যাব নিদিব। গতিকে যদি বিচাৰে আপোনালোকে শিক্ষানবিছৰ এই পদকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰে। আমি ডিটেইলছত কথাখিনি জানি লওঁ, ঠিক আছে। ইয়াতে আপোনালোকে চাব পাৰে, মই একেবাৰে স্পষ্টকৈ কৈছোঁ যে 12,000 পদত শিক্ষানবিছৰ পদ 12,000 ওলাইছে, আৰু সেই 12,000ৰে যদি আমি কওঁ 7,000 আপোনালোকৰ 12,000ৰে 7,150টা পদ এইবিলাক এপ্ৰেণ্টিছ বুলি কোৱা হয়, আৰু এইবিলাক আপোনালোকৰ 7,150টা ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলাইছে। আৰু এই পদসমূহৰ কাৰণে ষ্টেট বেংকৰ কাৰণে ইয়াৰ লাষ্ট ডেটটো দিছে আপোনালোকৰ 8 জুন তাৰিখ। 8 জুন তাৰিখৰ আগতেই আপোনালোকে ইয়াতে আবেদন কৰিব লাগিব, ঠিক আছে। তো ইয়াতে প্ৰথমতে ষ্টেট বেংকৰ যিটো এডভাৰটাইজমেণ্ট মই সেইটোকে আলোচনা কৰি লওঁ। ইয়াতে যদি আপোনালোকে চাই, নেম অফ দ্য পষ্ট এপ্ৰেণ্টিছশ্বিপ হয়, আৰু ইয়াতে 7,150টা পদ ইয়াতে মুকলি হৈছে। ইয়াতে আপোনালোকে SCৰ কাৰণে 1,107টা, STৰ কাৰণে 586টা, OBCৰ কাৰণে 1,672টা, EWSৰ কাৰণে 699টা, আৰু URৰ কাৰণে 3,086টা পদ ওলাইছে। ইয়াতে স্পষ্টকৈ লিখিছে ষ্টিপেণ্ডৰ কথা, আপোনালোকে চাই লওক। The apprentices are eligible for stipend of raised 15,000 per month for the engagement period of 1 year. এপ্ৰেণ্টিছবিলাক আপোনালোকৰ পাৰ্মানেণ্ট নহয়। ইয়াতে আপোনালোকক চৰকাৰী কাম কৰিবলৈ সুবিধা দিয়া হয় মাত্ৰ এবছৰৰ কাৰণে, আৰু সেই এবছৰৰ পাছত তেওঁলোকে এখন চাৰ্টিফিকেট আপোনালোকক প্ৰভাইড কৰিব। সেই চাৰ্টিফিকেটখন পাছত যদি আপোনালোকে বেংকৰ এক্সামিনেশ্যন দিয়ে, তো তেতিয়াহ'লে বহুখিনি সহায় কৰিব। বা এপ্ৰেণ্টিছ কৰি থোৱা সকলৰ কাৰণে এক্সট্ৰাকৈও বেংকে কিছুমান এক্সাম কণ্ডাক্ট কৰে। গতিকে সেই এক্সপিৰিয়েঞ্চটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে যদি আপোনালোকে কৰি থ'ব বিচাৰিছে, যদি আপোনালোক এনেই আছে, তেতিয়াহ'লে আবেদন কৰি লওক। আৰু ইয়াতে আপোনালোকে এনেই কাম কৰিব নালাগে। বেংকত কাম কৰাৰ লগে লগে এই এবছৰৰ কাৰণে আপোনালোকে 15,000 টকাকৈ লাভ কৰিব। The apprentices are not eligible for any other allowance benefit, বেলেগ এলাউঞ্চ বা বেনিফিটছ এতিয়া আপোনালোকে নাপাব, কাৰণ এবছৰৰ কাৰণে আপোনালোকে থাকিব। কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে বেলেগ কিবা নহয় কিবা এটা বস্তুত সোমাই যাবলৈ সুবিধা লাভ কৰিব, আৰু তেওঁলোকৰ থাকে এক্সিকিউটিভ কিবাকিবি, তো সেইবিলাকত আপোনালোকক সোমাই যাব পাৰিব। আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টেলি তেনেকুৱা ধৰণৰ এক্সাম হয়ও, আৰু এই চাৰ্টিফিকেটখন থকা মানে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। কেণ্ডিডেটছ কেন এপ্লাই ফৰ এংগেজমেণ্ট ইন ওৱান ষ্টেট অনলি। আপোনালোকে কেৱল এখন ষ্টেটৰ কাৰণে আবেদন কৰিব পাৰিব। মই কোনখন ষ্টেটত কিমান পোষ্ট আছে কৈ দিম। Candidates can appear for the examinations only once under this engagement project, ঠিক আছে। এবাৰৰ কাৰণে আপোনালোকে ইয়াতে এংগেজ হ'ব পাৰিব। ইয়াতে আপোনালোকৰ অসমৰ ষ্টেট অফ অসম ষ্টেটখনৰ কাৰণে 368টা পদ খালী হৈছে। গতিকে অসমৰ পৰা যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে, 368টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে কাছাৰৰ কাৰণে 28টা পদ, ডিমা হাছাওৰ কাৰণে 8টা, নলবাৰীৰ কাৰণে 8টা, বৰপেটাৰ কাৰণে 6টা, বজালিৰ কাৰণে 4টা, বাক্সাৰ কাৰণে 3টা, বঙাইগাঁৱৰ কাৰণে 10টা, এনেকৈ ধৰণে পদসমূহ আছে। ঠিক একেধৰণে কোকৰাঝাৰৰ কাৰণে 11টা, চিৰাঙৰ কাৰণে 7টা, ধুবুৰীৰ কাৰণে 17টা, চালমাৰা মানকাছৰ কাৰণে 1টা, কামৰূপ মেট্ৰৰ কাৰণে 68টা, নগাঁৱৰ কাৰণে 24টা, মৰিগাঁৱৰ কাৰণে 6টা। ঠিক একেধৰণে ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে 2টা, ইষ্ট কাৰ্বি আংলঙৰ কাৰণে 11টা, হোজাইৰ কাৰণে 11টা, কামৰূপ ৰুৰেলৰ কাৰণে 21টা, তামোলপুৰৰ কাৰণে 3টা, গোৱালপাৰাৰ কাৰণে 9টা, দৰঙৰ কাৰণে 7টা পদ খালী হৈ আছে। ঠিক একেধৰণে হাইলাকান্দিৰ 8টা, কৰিমগঞ্জৰ 12টা, চৰাইদেউৰ 3টা, গোলাঘাটৰ 5টা, যোৰহাটৰ 6টা, মাজুলীৰ 3টা, শিৱসাগৰৰ 6টা, ডিব্ৰুগড়ৰ 36টা, ধেমাজিৰ 6টা, শোণিতপুৰৰ 5টা, ওদালগুৰিৰ 3টা, নৰ্থ লখিমপুৰৰ 6টা, আৰু বিশ্বনাথ চাৰিআলিৰ 4টা পদ খালী হৈছে। নেক্সট ইয়াতে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ যদি অসম ষ্টেটৰ কাৰণে আবেদন কৰে, আপোনালোকে বেলেগ ষ্টেটৰ কাৰণেও আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকে লোকেল লেংগুৱেজো জানিব লাগিব। গতিকে চাই ল'ব অকণমান। অসমৰ কাৰণে মই কৈছোঁ, অসমৰ কাৰণে যদি আবেদন কৰে, ডিব্ৰুগড়ত পৰীক্ষা দিব পাৰিব, গুৱাহাটীত দিব পাৰিব, যোৰহাটত দিব পাৰিব, শিলচৰ আৰু তেজপুৰত দিব পাৰিব। এইকেইটাই চেণ্টাৰ আছে, 5টা চেণ্টাৰ। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, আপোনালোকে কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এ ৰেকগনাইজ
ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা আৰু আপোনালোকে গ্ৰেজুৱেট 1 এপ্ৰিলৰ আগত হোৱা হ'ব লাগিব সেইটোৱে ইয়াতে কথা আৰু গ্ৰেজুৱেটটো আপোনালোকৰ যিকোনো শাখাৰ পৰা হ'লেই হ'ব এনেকুৱা কথা নাই যে বিটেক কৰিলে নোৱাৰিব নেকি বিটেক কৰিলেও পাৰিব বা যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ব ইয়াতে লোকেল লেংগুৱেজ অফ আছাম আপোনালোকে অসমীয়া আৰু বেংগলী জনা হ'ব লাগিব সেইটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট এজ লিমিটৰ কথা ইয়াতে কৈছে এজ অফ দ্য কেণ্ডিডেট মাষ্ট বি মিনিমাম 20 years 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব এজন আপোনালোকৰ এজ ক্যালকুলেশন কৰিব 1 এপ্ৰিল 2026 ৰ ভিতৰত that is candidate must have born not later than 1/4/2006 2006 1 এপ্ৰিলৰ পাছত জন্ম হোৱা হ'ব নালাগিব and not earlier than 2 এপ্ৰিল 1998 2 এপ্ৰিল 1998 আগত জন্ম হোৱা হ'ব নালাগিব ডিউৰেশ্যন অফ ট্ৰেইনিং ইজ অফ দ্য 1 year এবছৰৰ কাৰণে আপোনালোকক ৰখা হ'ব এটা সিলেকশনটো কেনেকুৱা ধৰণৰ হ'ব এপ্ৰেন্টিসশিপৰ কাৰণে এবছৰীয়া ইয়াতে আপোনালোকৰ সিলেকশন ফৰ এংগেজমেন্ট অফ এপ্ৰেন্টিস উড বি বেসড অন দ্য বেসিস অফ অনলাইন ৰিটেন টেষ্ট আৰু টেষ্ট অফ লোকেল লেংগুৱেজ এটা আপোনালোকৰ লিখিত পৰীক্ষা হ'ব আৰু এটা লিখিত পৰীক্ষাত পাছ কৰাৰ পাছত আপোনালোকৰ এটা লোকেল লেংগুৱেজৰ এটা টেষ্ট হ'ব লোকেল লেংগুৱেজ টেষ্টটো একেবাৰে ভয় কৰিবলগীয়া একোৱেই নাই মেইনটো আপোনালোকৰ ৰিটেন টেষ্টটোৱে হয় দ্য ষ্ট্ৰাকচাৰ অফ দ্য ৰিটেন এক্সামিনেশ্যন অনলি অবজেক্টিভ টাইপৰ কিছুমান কুৱেশ্যন আহিব বহুত বেছি টান কিবা কিবি নাহে ভয় কৰিব নালাগে ইয়াতে জেনেৰেল নলেজৰ জেনেৰেল এৱাৰনেছ ফাইনেন্সিয়েল এৱাৰনেছৰ 25টা কুৱেশ্যন 25 নম্বৰ থাকিব 15 মিনিট সময় থাকিব জেনেৰেল ইংলিছৰ 25টা কুৱেশ্যন 25 মিনিট থাকিব 15 মিনিট থাকিব 25 মাৰ্কস থাকিব কোৱান্টিটিভ এপ্টিটিউডৰ 25টা কুৱেশ্যন 25 নম্বৰ থাকিব 15 মিনিট আৰু ৰিজনিঙৰ আৰু কম্পিউটাৰ এপ্টিটিউডৰ 25টা কুৱেশ্যন 25 মাৰ্কস আৰু 15 মিনিট থাকিব টোটাল 100টা কুৱেশ্যন 100 মাৰ্কস আৰু আপোনালোকে 1 ঘণ্টা সময় পাব 60 মিনিট সময় পাব তাৰ মানে এটা কুৱেশ্যনত 1 মিনিটও সময় নাপায় গতিকে ভাল ধৰণে প্ৰিপাৰেচন কৰিব লাগিব নেক্সট এটা নোট বুলি এটা লিখি থোৱা আছে চাওকচোন আপোনালোকে there will be negative mark for wrong answers in the objective test 1/4 of marks assigned for questions will be deducted for each wrong answer তাৰ মানে প্ৰতিটো কুৱেশ্যন যদি আপোনালোকে ভুল কৰে প্ৰতিটো ভুল আনসাৰত আপোনালোকৰ 0.25 ডিডাক্ট কৰা হ'ব আৰু শুদ্ধ কৰিলে আপোনালোকে 1 নম্বৰ লাভ কৰিব আৰু যদি নকৰে তেতিয়াহলে একো নহয় ডিডাক্টটো নহয় প্লাসও নহয় মাইনাসও নহয় প্লাসও নহয় এটা আপোনালোকে আবেদন কৰিবলৈ এপ্লিকেশন ফিস এটা জেনেৰেল সকল ওবিসি সকল আৰু ইডব্লিউএছ সকলে 300 টকা এটা পেমেন্ট কৰিব লাগিব আৰু এসসি এসটি পিডব্লিউডি সকলৰ কাৰণে নীল হয় মোড অফ পেমেন্ট আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইন্টাৰনেট বেংকিংৰ জৰিয়তে কৰিব পাৰিব এতিয়ানো কেনে ধৰণে আবেদন কৰিব লাগিব মই আবেদন কৰাৰ লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব ইন্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট কেন এপ্লাই অনলাইন কৰিব লাগিব এসবিআই কেৰিয়াৰ ৱেবসাইট এটো যেটো ৱেবসাইট হয় মই ডেসক্ৰিপচনত দিয়া থাকিব ষ্টাৰ্টিং হৈছে আপোনালোকৰ 19 মেৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু টু এপ্লাই অনলাইন দে মে ফলো দ্য ফলোইং মেনশনস তো এই ষ্টেপ কিটা ফলো কৰিব লাগিব আৰু আপোনালোকে আবেদন কৰিবলৈ স্ক্ৰল ডাউন কৰিব লাগিব টু ইম্পৰ্টেন্ট ৱেব লিংকস আপোনালোকে অনলাইন এপ্লিকেশনস ফৰ্ম লিংক পাব এই নিউ ৱেব পেজ এখন ওপেন হ'ব এন্টাৰ অল ইয়োৰ পাৰ্সোনেল এণ্ড এডুকেশনাল তাতে পুট কৰিব লাগিব আপোনালোকৰ ডিটেইলছ খিনি আপোনালোকে আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ আৰু কিছুমান ডকুমেন্ট দিবলগীয়া থাকিব সেইখিনি তাতে আপলোড কৰিব লাগিব কিবা প্ৰবলেম হলে আমাক জনাব আমি ডেফিনেটলি সহায় কৰিম তাৰপিছত পে কৰিব লাগিব এপ্লিকেশন ফিস আৰু যি সকল কেটেগৰী নালাগে তেওঁলোকে ডাইৰেক্ট সাবমিট কৰিব পাৰিব ডু নট ফৰগেট টু টেক প্ৰিন্ট আপোনালোকে প্ৰিন্ট আউট এখন উলিয়াই থবলৈ নাপাহৰিব ইয়াতে আপোনালোকে ইম্পৰ্টেন্ট ডেটসমূহ দিয়া আছে সক ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 19 মে তাৰিখে আপোনালোকে আবেদন ষ্টাৰ্ট হৈছে যোৱাকালিৰ পৰা আৰু আপোনালোকৰ 8 জুনলৈকে চলি থাকিব আৰু ডেট অফ অনলাইন এপ্লিকেশন অনলাইন এক্সামিনেশন আপোনালোকৰ অনলাইন এক্সাম মানে আপোনালোকৰ হেতু যেটো কম্পিউটাৰত হ'ব হেতু জুলাইতে হ'ব টেন্টেটিভ হয় কিন্তু জুলাইৰ কোনোবা এটা ডেটত হ'ব ফাৰ্স্ট উইক বা লাষ্ট উইকৰ গতিকে আজিৰ পৰা প্ৰিপাৰেচন কৰিবলৈ আপোনালোকে আৰম্ভ কৰি দিয়ক এতিয়া নেক্সট আহিব বেংক অফ বৰোদাৰ কি শিক্ষানবিশৰ পোষ্ট ওলাইছিলে সেইখিনি আলোচনা কৰিম নেক্সট আপোনালোকে চাব পাৰে বেংক অফ বৰোদাৰ ফালৰ পৰা 5000 পদত এপ্ৰেন্টিছ পোষ্ট যেটো শিক্ষানবিশ পদৰ আপোনালোকৰ ভ্যাকেন্সি ইয়াতে আউট কৰিছে তেওঁলোকে তো ইয়াতে আপোনালোকৰ 8 জুন তাৰিখে তেওঁলোকৰ লাষ্ট ডেট একেটাই হয় গতিকে মই একেলগে আলোচনা কৰিছো এটো কাৰণে 12000 কে অধিক পদ বুলি কৈছো প্ৰায় 12150 টা পদ আসলতে ওলাইছে আৰু কিবা কিবি বেংকত ওলাই আছে সেইখিনি মই আলোচনা কৰিম যদি আপোনালোক ইন্টাৰেষ্টেড হয় বেংক অফ বৰোদাৰ ক্ষেত্ৰত কেৱল 29 টা পদহে আমাৰ অসমৰ ক্ষেত্ৰত আছে তো ইয়াতে কেটেগৰি ওয়াইজ যদি আপোনালোকে চাই পদসমূহ ইয়াত খুব সুন্দৰভাৱে দিয়া আছে এসসি কাৰণে 717 টা ওবিসি কাৰণে 1208 টা এসটি কাৰণে 441 টা ইডব্লিউএছ ৰ কাৰণে 486 টা আৰু ইউআৰ ৰ কাৰণে 2148 টা ঠিক এনেকে ধৰণে আপোনালোকৰ আছে ইয়াতো আপোনালোকৰ ঠিক একেটাই 15000 টকা গতিকে কোনোবাই যদি এসবিআই দিম বুলি ভাবিছে ইয়াত নিদু বুলি ভাবিছে ভুল নকৰিব দুইটাতে দি দিব যোনটোত পায় হেতুকে কৰিব
আৰু ইয়াতে যদি চাই আপোনালোকৰ কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট একেটা কোৱালিফিকেশ্যনে এইটোৰ মই আকৌ আলোচনা নকৰোঁ লোকেল লেংগুৱেজৰ ক্ষেত্ৰতো সেই একেটাই দ্য কেণ্ডিডেট এপ্লাইং ফৰ ট্ৰেইনিং ছিটছ অফ এ পাৰ্টিকুলাৰ ষ্টেট ইউটি শুড বি প্ৰফিচিয়েঞ্চ আপোনালোকে তাৰমানে যিকোনো ষ্টেটৰ পৰা আবেদন কৰিব পাৰিব এতিয়া অসমত 29টা পদ আছে আমাৰ বেংক অফ বৰোদাৰ কাৰণে কিন্তু বেলেগ এখন ষ্টেটত ডেফিনেটলি বেছি আছে তো তাতো আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকে তেওঁলোকৰ লোকেল লেংগুৱেজো জানিব লাগিব ঠিক আছে এতিয়া অসমৰ ক্ষেত্ৰত অসমীয়া বাঙালী আৰু বড়ো জানিব লাগিব এইটো কথা নহয় যে গোটেই তিনিটাই জানিব লাগিব ইয়াৰ কোনোবা এটা লেংগুৱেজ আপোনালোকে জানিব লাগিব ইয়াতে আপোনালোকৰ এজ বুলি কৈ দিয়াৰ লগে লগে 20 বছৰৰ পৰা 28 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এইটো 1 মে 2026ৰ ভিতৰত আপোনালোকৰ এইটো কেলকুলেট কৰা হ'ব ডিউৰেশ্যন আপোনালোকৰ এবছৰীয়া হ'ব একেটাই হয় যিহেতু এজ ৰিলেক্সেশ্যনৰ ক্ষেত্ৰত ইয়াত দিয়া আছে এছ চি এছ টিৰ কাৰণে 5 বছৰ এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ OBCৰ কাৰণে 3 বছৰ PWD আনৰিজাৰ্ভৰ কাৰণে 10 বছৰ PWD OBCৰ কাৰণে 13 বছৰ আৰু PWD SC STৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ ইয়াতে আছে এতিয়া এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজ ইয়াতে অকণমান হাই ফিজ ৰাখিছে তো ইয়াতে SC ST PWD যোৱাবাৰ SBIত নীল আছিলে কিন্তু ইয়াত 200 টকা দিব লাগিব UR OBC ফিমেল তেওঁলোকে 600 টকা দিব লাগিব আৰু UR EWS OBC মেলসকলে কিন্তু 800 টকা দিব লাগিব বহুত এটা ডিফাৰেঞ্চ আছে বাৰু ইয়াতে তথাপি যদি আপোনালোকে বিচাৰে আবেদন কৰিব কাৰণ এপ্ৰেণ্টিছৰ যিখন চাৰ্টিফিকেট বহুত বেছি ইম্পৰ্টেণ্ট আৰু এবছৰ কাম কৰাৰ পিছত আপোনালোকৰ বহুতখিনি নলেজো হৈ যায় এক্সপিৰিয়েঞ্চো হৈ যায় তেনেকৈ ধৰণে আপোনালোকে বেলেগ কামো তাতে পাই যোৱাৰ সম্ভাৱনা থাকে গতিকে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভে হওক বা এনেকুৱা ধৰণৰ আপোনালোকে পোষ্টত তাতে পাব পাৰে গতিকে এইবিলাক ইগনোৰ নকৰিব ইয়াতে আপোনালোকে সোমাই ল'ব পাৰে ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন ফৰ দিছ ভেকেঞ্চি থ্ৰু অনলাইন মোড বাই ভিজিটিং অফিচিয়েল বেংক অফ বৰোডা ৰিক্ৰুইটমেণ্ট পৰ্টেল কেণ্ডিডেটছ মে ফ'ল' বিল' mention steps to apply for Bank of Baroda local bank officer recruitment তো ইয়াতেও ঠিক একেধৰণে লিখাই আছে আপোনালোকৰ লিংক মই দি দিম ডেছক্ৰিপশ্যনত অনলাইন এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে খুব সুন্দৰভাৱে ফিল আপ কৰিব পাৰ্চনেল ডিটেইলছৰ সৈতে আৰু আপোনালোকে পে'মেণ্ট কৰিব নিজৰ ফটো ছিগনেচাৰ ইয়াতে ডকুমেণ্ট আপলোড কৰিব লাগিব আৰু আপোনালোকে যিখন একনলেজমেণ্ট সেইখন প্ৰিণ্ট কৰি ৰাখিবলৈ নাপাহৰিব ইয়াতে আপোনালোকৰ 19 মে'ৰ পৰা আৰম্ভ হৈছে আৰু 8 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে 8 জুনৰ আগতে আবেদন কৰি ল'ব ইয়াতো আপোনালোকে এপইণ্টমেণ্ট পাবলৈ এটা এক্সামিনেশ্যন দিব লাগিব লিখিত পৰীক্ষা যিটো MCQ আৰ্হিত থাকিব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছতে টেষ্ট হ'ব লোকেল লেংগুৱেজ টেষ্ট এটা হ'ব সেইটো বহুত বেছি টান নহ'ব আৰু ইয়াতো এক্সামটো পেটাৰ্ণটো ঠিক একেধৰণে 100 নম্বৰৰ কুৱেশ্যন আহিব আৰু 100 নম্বৰ থাকিব আৰু 60 মিনিট হ'ব আৰু প্ৰতিটোতে 25 কুৱেশ্যন আহিব জেনেৰেল নলেজ ফাইনেন্সিয়েল এৱাৰনেছ গতিকে একেটা প্ৰিপেৰেশ্যনতে আপোনালোকে দুটা এক্সাম দিব পাৰি আছে গতিকে আবেদন কৰি লওক আৰু ইয়াতে আৰু এটা ভাল কথা ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই গতিকে 100টা কুৱেশ্যন কৰি দিলেও আপোনালোকৰ ইয়াতে মাৰ্কছ কটা নাযায় ভুল হ'লেও কটা নাযায় গতিকে ইয়াতে নিৰ্ভয়ে গোটেই এটা কুৱেশ্যন কৰিব পাৰিব এতিয়া দ্য টেষ্ট অফ লোকেল লেংগুৱেজৰ কথা ইয়াত দিয়া আছে আপোনালোকে এইখিনি চাই ল'ব এইখিনি আৰু মই এতিয়া কৈ নাযাওঁ কাৰণ এইখিনি কৈ গ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব মই জাষ্ট সৰু এটা ইনফৰ্মেটিভ ভিডিঅ'হে দিছোঁ যিহেতু আপোনালোকে কেনেকৈ ধৰণে ইয়াতে আবেদন কৰিব পাৰিব গতিকে স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাইছে ডেফিনেটলি আমাকে গম পাইছে কিমান এটা হেল্পফুল হৈছে ভিডিঅ'টো গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চিন দ্য নেক্সট ভিডিঅ'